বানপানীয়ে আমাক মানে বিশেষভাৱে অতিষ্ঠ কৰিছে। এই যেতিয়া একেৰাহে বৰষুণ কেইবাদিনো দিয়ে আমাৰ এই অঞ্চলটো প্ৰায় ডুবি যায়। আমাৰ শিক্ষানুষ্ঠানটো বিশেষভাৱে ডুবি যায় আৰু ইয়াৰ পথাৰবোৰো ভৰপূৰ হৈ যায়। পথাৰৰ পানীবোৰো উফন্দি উঠাৰ কাৰণে বেগ মাৰে। ওচৰতে আমাৰ কাছানালা বুলি পেলাই যিটো লিডু ৰিভাৰ নামকৰণ হৈছে এতিয়া, গতিকে সেইটো অভাৰফ্ল' হৈ যায় আৰু সেইটো অভাৰফ্ল' হোৱাৰ লগে লগে আমাৰ এই অনুষ্ঠানত বিশেষভাৱে সোমাই যায় আৰু আমি একো মানে কি কৰিম কি নকৰিম আমি তত নোপোৱা হৈ যাওঁ আৰু বিশেষভাৱে ওপৰৰ পৰাই হয়তো যিবোৰ মানে এই কয়লা মানে হেৰিবোৰৰ পানীবোৰ জমা মানে ঠাণ্ডা হেৰিবোৰৰ পুখুৰীবোৰ যিবোৰ আছিলে সেইবোৰো হয়তো সমান হৈ যায় আৰু সেইবোৰৰ পৰাও মানে গোটেইখিনি পানী আহি যায় আৰু এই এনেধৰণৰ সমস্যাটো বিশেষভাৱে হ'লে আমি মানে বহুত কষ্ট পাম। গতিকে আমি আশা কৰিছোঁ এই সমস্যাটো মানে সমাধান কৰিবৰ কাৰণে এটা ভাল প্লান লৈ পেলাই যদি কাম কৰা হয় তেতিয়াহে এই সমস্যাটো সমাধান হ'ব। জয়তে আজি দুদিনমান বৰষুণ পৰাৰ এই মুহূৰ্ততে আমাৰ গোটেইখিনি বজাৰ পানীয়ে উপচি পৰিছে। আমাৰ লাখ লাখ টকা ইয়াত লোকচান কৰিছে। আগতো আমি অৱগত কৰাইছিলোঁ আমাৰ সন্মানীয় বিধায়ক ছাৰক যে ড্ৰেইন অৱস্থাটো খুব শোচনীয় অৱস্থাত আছে। সেই শোচনীয় অৱস্থাত উদ্ধাৰণীকৰণ কাৰণে আজি আমাৰ সভাপতি তেওঁ সভাপতি ডিজলভ হৈ গ'ল পঞ্চায়ত, কিন্তু তেতিয়াও মই শিবু ডাঙৰীয়াক জনাইছিলোঁ। তেওঁ ছেক্ৰেটাৰীক পঠাই পিনে আমাক এইটো কাম কৰিবলৈ আমাৰ কমিটিৰ ফালৰ পৰা বজাৰ কমিটিৰ ফালৰ পৰা ড্ৰেইন ছিষ্টেমবোৰ ঠিক কৰিবলৈ মই 4জন মানুহ ঠিক কৰিছিলোঁ। তাত কাম কৰি আছিলে, কিন্তু একটো ইমানেই পানী তাত যে মানুহ কেনেকৈ সোমাব, মানুহ সোমালে তাত মৰি থাকিব। কিন্তু এই ড্ৰেইন অৱস্থাটো যদি আজি যি পৰিস্থিতি হৈছে এই আগন্তুক দিনত যদি এই পৰিস্থিতি হ'ব, ইয়াৰ প্ৰতিজন ব্যক্তিসকল আৰু প্ৰতিজন আমাৰ ব্যৱসায়ীসকল আমাৰ পেটেৰে দিয়া নাৰা হ'ব আৰু খাব নোৱাৰা অৱস্থাত হ'ব, কিয়নো গোটেই লাখে লাখে টকা লোকচান হৈছে। কিন্তু আমাৰ এই লিডু টাউনখনত ইয়াত ড্ৰেইন অৱস্থাৰ ইমানেই শোচনীয় অৱস্থা আজি অত বছৰৰ পৰা, সেইটো আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াক মই ভাস্কৰ ডাঙৰীয়াক মই অনুৰোধ জনালোঁ তেওঁ যেন এইটো ব্যৱস্থা ড্ৰেইনৰ অৱস্থাটো অতি সোনকালে আৰু অতি সোনকালে নকৰিলে এইটো ভয়ংকৰ অৱস্থা হ'ব। গোটেই লিডু ডুবি যাব। আজি থানাৰ পৰা লৈ পিনে আমাৰ গোটেই বজাৰখন ডুবি গ'ল আৰু লাখ লাখ টকা মানুহৰ লোকচান হৈছে। এই অৱস্থাত যদি মানুহখিনি দিহাৰা হয় তো কি অৱস্থা হ'ব। আৰু আমি SDO ছাৰকো আজি জনাইছোঁ যে আপোনালোকে স্কিম লৈ কল ইণ্ডিয়া হাতীহে গোটেই কল ইণ্ডিয়াৰ পানীটো সিহঁতি ইয়াত আহি পৰেহি। গোটেই ড্ৰেইনৰ অৱস্থা শোচনীয় অৱস্থা। তেওঁলোকক বাৰম্বাৰ অৱগত কৰাৰ পিছতো তেওঁলোকে কাণ হাৰ নাইকিয়া নিচিনা টোপনি মাৰি শুই আছে। Do not forget to like, share and subscribe to the Assam Tribune.